পায় শুনাদে কহু বাপ ভজন উপায় যেন মতে হৰি পুত হৈবন্ত বিদিত যেন মতে পাইবি খবে মনৰ বাঞ্ছিত পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবৰ নামে এক বনয়া চেতাত তাত পৰে আৰ পুণ্য ক্ষেত্ৰনা হিয়ান জাত সৰ্বকালে গোবিন্দৰ স্থান সিহিবনে থাকি গোবিন্দ কয়া ৰাধিব স্নান কৰি যমুনাত সন্ধ্যা কৰিবি হে কৃষ্ণ দীন ক্ষুদ্ৰ আসন কৰিবি প্রাণায়াম কৰি প্ৰাণ মননি এ প্ৰণৱ উচ্চাৰি হৃদি পংকজ মধ্যত প্ৰথমতে কৃষ্ণ কচিন ত্ৰিবিহ্ৰী আপোনাৰ সমুখে থা পিয়া পা সে হৰি এই ভকতৰ অৰ্থে যিটো আশা মোৰ ধৰি এ ভকতৰ মনোৰথ সদায়ে পূৰন্ত ও যি যেন খোজে তাক সৰ্বদা দেন্ত অপ্ৰসন্ন পুণ্য চন্দ্ৰ মহৰ হয় উন্নত নাসিকা তিল কুসুম সুন্দৰ অৰুণৰ নয়ন নব পংকজ পৰায় সকলো দৃষ্টি
যাৰ থাকে গদায় কি বুলি ললিত ভুম্ব যুগম লোহৰ অলৱাতে উৰ্ণময় তিলক সুন্দৰ কপালে কুটিল নীল অলকা ৰঞ্জিত অমনোহৰ হাস্যে যেন বৰিষে অৰ্মিত হে অৰুণৰ ধৰ বিম ফলেনো হে দৰ্শন নিবিড় যেন নবকোণ নকৰি এ সুন্দৰ দুই কৰ্ণ তলে মকৰ কুণ্ডল হে অমূল্য ৰত্ন ৰমণী কীৰ্তি উজ্জ্বল সুন্দৰ লচিত কণ্ঠ কুম্ভম লোহৰ প্ৰকাশে কুষ্ঠৱ যেন সূৰ্য ভাতৰ সিংহ বন্দৰ পূব হলব হস্থল হস্তপুষ্ট তুষ্ট দেখি নিৰন্তৰ বহল নৱ নীল মেঘ শ্যাম শৰীৰ ৰকান্তি আপাদলম্বিত গলে জলে জয়ন্তী এ সুবলিত চাৰি বাহু যেনক কৰ এ শংখ চক্ৰ গদা পদ্ম চাৰিয় স্তধৰ বক্ষস্থল দাহিনে শ্ৰী বৎসলোম পান্তি হে বাম বক্ষস্থলে লক্ষ্মী দেৱী প্ৰকাশন্তী হে চৰণ নিৰেখি সদা থাকা জগমাতা হে জলে গজমতী হাৰ গলে গলপাতা এ কৰি কৰ সমান সুথান দুহি উৰু এ নিজ জন মনোৰথ পূৰ্ণ কল্পতৰু এ কতিত মেখলা দিব ৰতনে খচিত এ তৰিত জৰিত দিব পাত ভুনিপিত পদ যুগ শুভে নব কমল কগঞ্জি হে ৰত্নময় সুন্দৰ নপুৰে আছে ৰঞ্জি হে নখ চন্দ ছয় চাৰু দেখিয়া ৰকত
এ পদতল চিহ্ন ছয় দেখি প্ৰত্যেকত এই মূৰ্তি চিৰমনে কৰিব সাক্ষাৎ এই সৰ্বাংগে চিন্তিয়া মন ৰাখিবা আস্যত ও যেন স্নেহ ভাবে চাহি আশাহায় চকৰি ও সেই ভাবে কতক্ষণে থাকিবা হাসমৰি ভাগৱতৰ চতুৰ্থ স্কন্ধত ভগৱন্ত প্ৰভুৰ যি বিসৰ্গ নামৰ ভাগৱতৰ দশলক্ষণৰ দ্বিতীয় লক্ষণ, এই দ্বিতীয় লক্ষণৰ কথাখিনি ইয়াত স্পষ্টকে প্ৰকট কৰি দেখাইছে। সৰ্গ মানে জগতৰ হৰিৰ সৃষ্টিৰ প্ৰতি ইচ্ছা, বিসৰ্গ মানে হৰিয়ে কেনেদৰে বিভিন্ন জীৱ ব্ৰহ্ম দেৱতা আদি সৃষ্টি কৰি এইবিলাকৰ দ্বাৰা তেওঁ কেনেকৈ নিজৰ আনন্দ প্ৰকাশ কৰে। এতিয়া স্বয়ম্ভুৱ মনুৰ তিনিগৰাকী কন্যা আছিল। এই চতুৰ্থ স্কন্ধত সেইখিনি কথা গভীৰকে দিছে। তাৰে প্ৰথম গৰাকীৰ নাম আকুতি, দ্বিতীয় গৰাকীৰ নাম সুকুতি আৰু তৃতীয় গৰাকীৰ নাম দেৱাহুতি। আৰু স্বয়ম্ভুৱ মনুৰ দুজন পুত্ৰ আছিলে, এজন আছিলে প্ৰিয়ব্ৰত আৰু অন্যজন আছিলে উত্তানপাদ। উত্তানপাদ মানে ভৰিকেইটা বা চৰণকেইটা ওলোটাই ৰখা। সৰ্গৰ পাছত বিসৰ্গ। জগতৰ হৰিৰ পৰা জীৱ এই জগতলৈ নমাৰ তত্ত্ব। জীৱবিলাক যে এই জগতলৈ নামি পেলাই জীৱবিলাকৰ আচৰণবিলাক কেনেকুৱা হয়, ই কেনেকুৱা আচৰণযুক্ত হৈ ই কেনেকুৱা কৰ্ম কৰে, আৰু কেনেকেনো এই জীৱবিলাক জগতলৈ আহি আকৌ হৰিমুখী হৈ উদ্ধাৰ হ'ব। সেইটো কাৰণে প্ৰথম চতুৰ্থ স্কন্ধত দিছে কি মনুকন্যাসকলৰ বিৱৰণ, তাৰ পাছত কি দিছে, তাৰ পাছতে বিৰোধটো দি দিছে। বোলে তুমি শিৱ আছিলা ক'ত? ঈশ্বৰৰ লগত। তুমি যেতিয়া ৰজগুণী দেহলৈ আহিলা তেতিয়া জীৱ হ'লা, আৰু জীৱ হৈয়ে তোমাৰ দক্ষতাবিলাকক প্ৰকাশ কৰিবলৈ লাগিলা, তুমি দক্ষ হৈ গ'লা। এই জগতৰ হৰিয়ে সৃষ্টি কৰা প্ৰজাবিলাকৰ তুমি এনেকুৱা এটা তত্ত্বৰ মালিক হ'লা যে তুমি নিজে প্ৰজাপতি হৈ গ'লা। এই নিজে প্ৰজাপতি হৈ প্ৰজাপতিৰ আসনত বহি লোৱাৰ কাৰণে তোমাৰ ভক্তিটো আগতে সাত্বিক আছিলে, তাৰ পাছত তোমাৰ ভক্তি ৰজগুণী হ'ল। এই ৰজগুণী ভগতিয়ে তোমাক ঈশ্বৰৰ বিমুখ কৰিলে, সেইটো কাৰণে তাৰ পাছত তুমি তমৰ গুণলৈ গতি কৰিলা। বোলে কি তুমি ভকতকে চিনি নোপোৱা হ'লা। গতিকে চতুৰ্থ স্কন্ধত আমাক বিশেষকে দেখাব বিচাৰিছে জীৱৰ শুদ্ধতা কেনেকে আয়ত্ত হ'ব, জীৱই কেনেদৰে শুদ্ধভাৱে ভগতি কৰিব পাৰিব, এই কথাখিনিহে দেখাইছে। শুদ্ধ ভগতি কেনেকে কৰিব? ডাঙৰ যজ্ঞ এটা কৰি কৰিব পাৰিব জানো? ডাঙৰ যজ্ঞ কৰিলে যে ভগতি শুদ্ধ নহ'বও পাৰে, তাৰ প্ৰমাণটো প্ৰথম দি লৈছে। সেইটো কাৰণে দক্ষ যজ্ঞ চতুৰ্থ স্কন্ধত। দক্ষ যজ্ঞৰ প্ৰভাৱ ইমানেই অমংগলৰ ফালে ঢাল খালে, যি যজ্ঞই জীৱন দীৰ্ঘায়ু কৰে, যি যজ্ঞই জীৱনৰ অন্তিমখিনি আনন্দৰ ফালে নিয়ে, সেই যজ্ঞই নিজৰ কনিষ্ঠ কন্যাকেই ভস্ম কৰালে। ভাগৱত আচলতে আমাৰ জীৱন শাস্ত্ৰ।
এই শাস্ত্ৰভাগ আমাৰ আচাৰ্য চৰিত্ৰ আচাৰ্যই কি শিকায় গুৰু আৰু আচাৰ্যৰ মাজত পাৰ্থক্য আছে আৰু হয়নে গুৰু আৰু আচাৰ্যৰ মাজত পাৰ্থক্য আছে গুৰুৱে জ্ঞান দিয়ে তিনি প্ৰকাৰ গুৰুৱে তিনিবিধ জ্ঞান দিয়ে কিন্তু আচাৰ্যই আকৌ কি আচাৰ্যই অকলে থাকি সেই তিনিওটা কাম কৰি দিয়ে হা সেইটো কাৰণে আচাৰ্যই আমাক আচৰণ শিকাব যদি আমাৰ আচৰণটো শুদ্ধ ভগতি নহয় তেতিয়াহ'লে আমি ভগতি কৰিব পাৰিম জানো হয়নে প্ৰথমতে আমি শুধৰাই ল'ব লাগিব আমাৰ আচৰণবিলাকক সেইটো কাৰণে এজন গুৰু বা আচাৰ্য আছে যি সম্পূৰ্ণ কৃপা কৰে এজন গুৰু বা আচাৰ্য আছে যি আধৰুৱা কৃপা কৰে আধৰুৱা কৃপা যি কৰে সেইজনৰ নাম কৃপাচাৰ্য কৌৰৱৰ পক্ষত অন্তিম সময়লৈকে মৃত্যু নহল অথচ কৌৰৱে একো নাপালে অন্তিম সময়লৈকে আচাৰ্যৰ আসনত থাকি তেওঁ নিজে মৰিবও নাজানিলে কিন্তু শিষ্যসকলকো একো দিব নোৱাৰিলে হয়নে বাৰু গতিকে সেইসকল আধৰুৱা কৃপাৰ আচাৰ্য গুৰু নিন্দা কৰিব নাপায় আমি নিন্দাসূচক মন্তব্য কৰা নাই কিন্তু আমাক শিকাইছে যে এনেকুৱা কিছুমান আচাৰ্য আহি তোমাৰ সন্মুখত থিয় হ'ব যে তোমাক কুল উদ্ধাৰ কৰি দিম বুলি ক'ব ডাঙৰ বিল্ডিং বনাই দিম বুলি ক'ব মাটি বায়ু সম্পত্তি চব বহাই দিম বুলি ক'ব কিন্তু শেষত কি হ'ব দিয়াৰ ভিতৰত তোমাক একোৱেই নিদিলে তোমাক সৰ্বশান্তহে কৰিলে গতিকে কৃপাচাৰ্য ভীমান কি কয় কৌৰৱসকলক কি কৰিলে সৰ্বশান্ত কৰিলে যি আচাৰ্যই শিষ্যক সংস্কাৰ নিদি কেৱল ৰাজ্য এখন গতি দিম বুলি সদায় কৈ থাকে সেই আচাৰ্য হ'ল আধৰুৱা কৃপাৰ আচাৰ্য এটা পৰিপূৰ্ণ কৃপা কোনে কৰে পৰিপূৰ্ণ কৃপা যি কৰে সেইজন হ'ল কৃষ্ণ কৃষ্ণই আচাৰ্যৰ ৰূপত থকা নাই কৃষ্ণ কি ৰূপত আছে কৃষ্ণৰ পাণ্ডৱৰ লগত সভাসদ হৈয়ে আছে তেওঁ নিজে আচাৰ্য বুলি এবাৰো কোৱা নাই গতিকে আমাৰ কাৰণে আচাৰ্য কৃষ্ণ নহয় আমাৰ কাৰণে আচাৰ্য কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ধৰ্মৰ দ্বাৰা জীৱনটোক শুদ্ধ কৰি ল'ব পৰা ই ভাগৱত শাস্ত্ৰ এই ভাগৱত শাস্ত্ৰ হ'ল আমাৰ জীৱন আচাৰ্য আমি প্ৰত্যেকেই জন্ম হৈছো কিহৰ কাৰণে মৰিবৰ কাৰণে জাতস্ৰহি ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্ম মৃতস্য জীৱ যদি জন্ম হৈছে তাৰ লক্ষ্যটো মৃত্যুত সমাপ্ত হ'ব গতিকে একমাত্ৰ ভগৱান কৃষ্ণ অৰ্জুনক সেই সত্য কথাটো কোৱাৰ পাছতো বাৰে বাৰে আচল সত্যটো কৈছে যে হে অৰ্জুন তুমি এতিয়া উঠা বোলে সকা হাতত গান্ধীম লোৱা আৰু কি কৰা তুমি এতিয়া যুদ্ধত পবিত্ৰ হোৱা আমি প্ৰত্যেকেই জীৱৰূপী এটি এটি অৰ্জুন বৃত্তি প্ৰতিষ্ঠাৰ গান্ধী আমি সদায় ধৰিব লাগিব ভক্তি প্ৰতিষ্ঠাৰ উপাসনা আমাৰ সদায় হ'ব লাগিব সচ্চিদানন্দ ৰূপেণ কৃষ্ণক আমি জীৱনৰ সাৰথি কৰি ল'ব লাগিব তেতিয়াহে এই জীৱন যুদ্ধ আমাৰ চলি থাকিব কুৰুক্ষেত্ৰৰ যুদ্ধ 18 দিন হ'ল 18 দিনৰ পৰিমাণটো কেনেকুৱা বাৰু 18 দিনৰ পৰিমাণটো হ'ল সেইটো পৰিমাণ যিটো পৰিমাণ কোনোদিন শেষ নহয় 18 দিনৰ পৰিমাণটো অলপ ডাঙৰ পৰিমাণ নহয় অষ্টম স্থানত কি হয় অষ্টম স্থানটোলৈকে যদি 1 পৰা 0 দি গৈ থাকে 8 নম্বৰ স্থানটো পুতি ঘৰত পৰি যায় হয়নে নহয় হিচাপ কৰি চাওকচোন 1 পৰা 8 নম্বৰ স্থানটো পুতি ঘৰত পৰে হয়নে বাৰু গতিকে পুতি ঘৰত যিজন গোসাঁই পৰে সেইজনে কৃষ্ণ দৈৱকীৰ অষ্টম পুত্ৰ গতিকে এদিন দুদিন এটা দুটা কথা জানি কৃষ্ণৰ কথা শেষ কৰিব নোৱাৰি কোটি কোটি ব্ৰহ্মাণ্ডৰ নায়ক তেওঁ সেইজন ভগৱান কৃষ্ণক আমি আত্মামুখী সাধনাৰে উপাসনা কৰিব লাগিব আজিকালি কিন্তু আমাৰ ঈশ্বৰ সেৱাটো
বৰ বাহ্যিকমুখী হ'বলৈ লৈছে এইটো বৰ বেয়া লক্ষণ এইটো আমি আপোনালোকক সাৱধান মানিবা সকিয়নি দিয়া নাই তেনেকৈ নাভাবিব এইটো অপৰাধ হ'ব তেনেকৈ ভাবিলে কিন্তু ঈশ্বৰ সেৱা যিমান সাত্বিক আৰু শুদ্ধ হয় সিমান ভগৱানে আনন্দ কৰে যিমান নিৰ্মল হয় সিমান ভগৱান অতি সোনকালে সন্তুষ্ট হয় যিহেতু ভগৱান কৃষ্ণই যেতিয়া বন্ধু কেইজন বাচিছে আপোনালোকে এবাৰ চিন্তা কৰি চাবচোন বাৰু কৃষ্ণই কাক কাক বন্ধু হিচাপে বাছনি কৰিছিলে কৃষ্ণই বন্ধু কৰি লৈছিলে উদ্ধৱক কিয় উদ্ধৱক বন্ধু কৰি লৈছিলে উদ্ধৱৰ থাকিবলৈ ঘৰ নাছিলে পিন্ধিবলৈ কাপোৰ নাছিলে আৰু খাবলৈ অন্ন নাছিলে সেইজন উদ্ধৱক তেওঁ বান্ধৱ কৰি লৈছিলে বৈকুণ্ঠ প্ৰয়াণৰ সময়ত অন্তিম স্থানত কেৱল সেইজন ভকতক তেওঁ সাক্ষাৎ কৰিছিলে যিজনৰ জীৱনত অকল এখন বস্ত্ৰ আছিলে দুখন বস্ত্ৰ যি কোনোদিন যোগাৰ কৰি লোৱা নাছিলে সেইজন আছিলে মৈত্ৰেয় মৈত্ৰেয়তকৈ আৰ্থিকভাৱে হীন কোনো নাছিলে সেই সময়ত এসপ্তাহত এবাৰ অন্ন লাগে কেৱল বতাহ আৰু জল খাই দিয়ে আমাক কি শিকাইছে শাস্ত্ৰভাগে কৃষ্ণৰ যদি চৰণ সেৱা কৰিব বিচাৰো অন্ন বস্ত্ৰ ত্যাগ কৰিবলৈ আমাক কোৱা নাই কিন্তু কৃষ্ণৰ ভক্তিত আমাৰ কায় বাক্য মন আমি সকলো যদি অৰ্পণ কৰি দিওঁ এই কায় বাক্য আৰু মনক সন্তুষ্ট কৰিবলৈ আমি বাহিৰা বস্তুবিলাকে বৰকে দৃষ্টি দিলে নহব সেইটো কাৰণে দুজন পুত্ৰকাৰ স্বয়ম্ভূ মনু এজন হল প্ৰিয়ব্ৰত সত্যব্ৰত আৰু ইজন উদ্যানপাত এজন সাধক হল ঋষি হল মুনি হল পৰম প্ৰভুৰ পৰম সেৱক হল আৰু উদ্যানপাত কি হল উদ্যানপাত সংসাৰী হল ইমান সুন্দৰকে বস্তুখিনি আমাক আনি দিছে সংসাৰীসকলৰ ধৰ্মটোত কি থাকে বন্ধন থাকে মনুৰ পুত্ৰ সংসাৰ বন্ধনলৈ আহিও সংসাৰ বন্ধনত পৰি থাকিব নালাগিব সেইটো কাৰণে বৰ তাত্ত্বিকভাৱে দেখুৱালে উদ্যানপাত ৰজাৰ দুগৰাকী ভাৰ্যা এগৰাকী ভাৰ্যাৰ নাম হল সুৰুচি খাই ভাল পোৱা পিন্ধি ভাল পোৱা ভ্ৰমণ কৰি ভাল পোৱা বিলাস বৈভৱ কৰি ভাল পোৱা এইগৰাকী এগৰাকী ভাৰ্যা উদ্যানপাতৰ তেওঁ বৰ ধুনীয়াকে সদায় সাজি কাচি থাকে বিলাস বৈভৱকে জীৱনৰ সাৰ বুলি ভাবি থাকে আৰু এগৰাকী ভাৰ্যা পুৰুষিতকে কনিষ্ঠ মানে পুৰুষিতকে কনিষ্ঠ সেইগৰাকী হল সুনীতি গতিকে দেহাটো ফুৰুচি লাগে আত্মাক কি লাগে আত্মাক সুনীতি লাগে এটা হল জীৱ এটা হল দেহ আৰু অন্যটো হল জীৱ আত্মা তিনিটা বস্তুৰে আমাৰ দেহ তত্ত্বটো চলি আছে ভাগৱতৰ চতুৰ্থ স্কন্ধত যিটো ভুল হৈ গল উদ্যানপাত ৰজাৰ মনুৰ পুত্ৰৰ ভুল হওক কিন্তু মনুৰ নাতিৰ ভুলটো সম্পূৰ্ণ নহয় বৰ ডাঙৰ শাস্ত্ৰ এইভাগ শাস্ত্ৰ যদি ককাকে ভুল কৰিছে নাতিৰ যোগেদি ভুলটো শুধৰাই দিছে সেইটো কাৰণে কি দিছে মনন্তৰ কথা অষ্টম স্কন্ধ মনন্তৰৰ তত্ত্বখিনি আমাক দিছে কোনোবা এটা মনন্তৰত এজন ৰজা মৌনব্ৰত পালন কৰি যশস্বী হ'ব বিচাৰিছিলে আকৌ এটা মনন্তৰত সেইজন ৰজাই এটা গজেন্দ্ৰ ৰূপী হস্তি হৈ জন্ম লৈছে
এটা জন্মত যদি পাপ পাইছিলে সিটো জন্মত পাপৰ প্ৰায়শ্চিত্ত হৈ পুণ্যৰ ভাগ লৈছে গতিকে আজি পাঠভাগ অতি মহত্বপূৰ্ণ যে ধ্ৰুৱক শিকাইছে দেৱঋষি নাৰদে ভগৱান কৃষ্ণক বা ভগৱান বিষ্ণুক তুমি কেনেদৰে আৰাধনা কৰিবা এনেকুৱা শাস্ত্ৰ ক'ৰবাত আছে নেকি ভগৱানক কেনেকে উপাসনা কৰিব লাগিব সেইটো শিকাই দিয়া আছে জানো উপৰুৱা কথা সব পাব কিন্তু মন প্ৰাণ এক কৰি প্ৰণৱ মন্ত্ৰ উচ্চাৰণ কৰি প্ৰাণায়াম নিয়ম সংযম আয়ত্ত কৰি এক ঈশ্বৰৰ তত্ত্বত ৰমণ হৈ ভগৱন্ত কৃষ্ণময় নিজেই আনন্দময় হৈ সন্মুখত হৰি বিৰাজমান হৈ হৰিৰ পদৰ পৰা শিৰোৰত্নলৈকে দৰ্শন কৰি হৰি আৰু উপাসক একে হৈ যোৱাৰ যিটো আনন্দ এই আনন্দটোক দেখুওৱা হৈছে কি বুলি হৰি দৰ্শন বুলি বেলেগে কৰাই দিব পাৰিব জানো নোৱাৰে অশস্ত সৰ্ববিখ্যানম দেৱৰ্ষীণাম সনাৰদ গন্ধৰ্বনম চিত্তৰাথু সিদ্ধিনম কো পিলুমুনি অৰ্জুনে কৃষ্ণক দেখি আছে বৰ ডাঙৰ কথা কৃষ্ণক দেখাটো পানেই নহয় দেখাটোও ডাঙৰ কথা আৰু কৃষ্ণক দেখি যদি কৃষ্ণক বুজি নাপালে তেতিয়াহ'লে সেইটো তাতকৈও ডাঙৰ কথা কৃষ্ণক দৰ্শন পাই যদি কৃষ্ণক বুজি নাপালে তেতিয়াহ'লে সেইটোও বৰ ডাঙৰ কথা অৰ্জুনে কৃষ্ণৰ ফালে চাই ইফাল সিফাল হাঁহি আছে হাঁহা কাৰণটো কি তোমাৰ চৰণৰ পৰা ওপৰলৈ এবাৰ যেতিয়া মই চাওঁ যিটো ৰূপত দেখো 2 নম্বৰ বাৰ চালে তোমাক মই সেইটো ৰূপত নেদেখো বুজি পাইছে নহয় বৈশিষ্ট্যটো তোমাৰ চৰণৰ পৰা মই একান্ত চিত্তে হে মোৰ গোসাই হে মোৰ ভগৱান তোমাৰ চৰণৰ পৰা তোমাৰ অমৃতময় সেই ৰূপ মই দৰ্শন কৰি মই যেতিয়া শিৰোৰত্নত যেতিয়া মই বিভোৰ হৈ যাওঁ মই চকু মুদি দিওঁ তাৰ পাছত আকৌ মই যেতিয়া তোমাৰ চৰণৰ ফালে চাওঁ আকৌ মই তোমাৰ এটা বেলেগ ৰূপ দেখোঁ হে কৃষ্ণ তোমাক যিমানবাৰ চাওঁ সিমানে তুমি ধুনীয়া হৈ গৈ থাকা যিমানে চাই থাকো সিমানে তুমি মোহনীয় হৈ গৈ থাকা তোমাৰ প্ৰতি মোৰ আকৰ্ষণ ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ থাকে ইয়াৰ কাৰণ কি কিয় তুমি ইমান সুন্দৰ আৰু তুমি কিয় ইমান অমৃতময় সুধিছে তুমি কিহেৰে গঠিত কিহেৰে গঠিত বুলি কৃষ্ণক অৰ্জুনে সুধি দিলে তেতিয়া কৃষ্ণই কৈছে ঠিক আছে বাৰু যদি তোমাৰ শুনিবৰ কাৰণে যোগ্যতা আছে বুজিবৰ কাৰণে সামৰ্থ্য আছে ঠিক আছে মই তোমাক কম বাৰু তেতিয়া তাৰ পাছদিনাখন কৃষ্ণই সুধিছে হে কেশৱ যদি মোৰ যোগ্যতা আছে যদি মোৰ শুনিব পৰাৰ আপুনি ভবাত যদি কিবা মোৰ আপোনাৰ কৃপা আছে তেতিয়াহ'লে আপুনি মোক আপোনাৰ বিভূতিবিলাকৰ বিষয়ে জনাওক এটা কৃষ্ণক কেনেকে জানিব লাগিব বুলি ক'লে আপোনাৰ বিভূতিবিলাকৰ বিষয়ে মোক জনাওক আপুনি কিহেৰে গঠিত বুলি সুধি দিয়া নাই জানো হয়নে বাৰু গতিকে আপোনাৰ বিভূতিবিলাকৰ বিষয়ে মোক জনাওক তেতিয়া কৃষ্ণই কৈছে হে অৰ্জুন গুণবিলাকৰ ভিতৰত মোৰ বিভূতি হ'ল ক্ষমা আৰু দয়া
যি দুটা আমাৰ একেবাৰে নাই হয়নে বাৰু আমাৰ যি দুটা অকণমান আহিলেও আকৌ খং উঠিলে নিমিষতে শেষ হৈ থাকে বোলে বিভূতিবিলাকৰ ভিতৰত মোৰ শ্ৰেষ্ঠ বিভূতি হ'ল ক্ষমা আৰু দয়া বিভূতিবিলাকৰ ভিতৰত মোৰ আনন্দময় বিভূতিটো হ'ল সকলোৰে প্ৰতি সমান প্ৰেম তাৰ পাছত কৈছে হে অৰ্জুন পক্ষীবিলাকৰ মাজত মই নিজেই গৰুৰ পক্ষী সেইটো কাৰণে গৰুৰ মোৰ বাহন নাৰীসকলৰ মাজত মই নিজেই সৰস্বতী মই আৰু সৰস্বতীৰ মাজত একো পাৰ্থক্য নাই সেইটো কাৰণে সৰস্বতী মোৰ ভাৰ্যা গুৰুসকলৰ মাজত মইয়েই দেৱতাৰ গুৰু বৃহস্পতি পণ্ডিতসকলৰ মাজত মইয়েই দৈত্যসকলৰ গুৰু শুক্ৰাচাৰ্য বৃক্ষবিলাকৰ মাজত মই হলো আহত বৃক্ষ দেৱঋষিসকলৰ মাজত মই নাৰদ গন্ধৰ্বসকলৰ মাজত মই চিত্ৰৰথ সিদ্ধসকলৰ মাজত মই কপিল মুনি নদীবিলাকৰ মাজত মই দেৱনদী গংগা সৰ্পবিলাকৰ মাজত মই বাসুকী পৰ্বতবিলাকৰ মাজত মই মন্নৰ বেদবিলাকৰ মাজত মই শাম পাণ্ডৱসকলৰ মাজত মই অৰ্জুন তেতিয়া অৰ্জুনে কান্দিছে মইতো অৰ্জুন বেলেগ বুলিহে ভাবি আছিলো অৰ্থাৎ আমি প্ৰত্যেকেই একোজন অৰ্জুন অৰ্জুন ৰূপেৰে আমাক ঈশ্বৰৰ অংশ আমি নিজেই কিন্তু আমি আমাক নিজক নেজানো কিয় আমি আমাক নিজক নেজানো আমি নিজক যদি জানো তেতিয়াহ'লে আমি ঈশ্বৰক জানি যাম নিজক জানিলেহে ঈশ্বৰক জানিব পাৰে নিজক নজনাকে কেতিয়াও ভগৱানক জানিব নোৱাৰে কাৰণ ভগৱানক জানিবলৈ আৰম্ভটো নিজৰ পৰা হ'ব লাগিব বাহিৰৰ পৰা আৰম্ভ হ'লে কি শুদ্ধ লক্ষ্যত উপনীত হ'ব পাৰিব জানো গতিকে উত্তানপাত ৰজাৰ যিটো জীৱনৰ আচল জড়তত্ত্ব আছিলে এই জড়তত্ত্বটো তেওঁ চৈতন্য কৰি দিব বিচাৰিছে যে মই জড় হৈ আছিলো সুৰুচিৰ বিচাৰ আচাৰ আৰু তেওঁৰ প্ৰতি মোৰ মোহ ভংগতা এতিয়া মোৰ এই জড়তাখিনিক মই আঁতৰ কৰিবলৈ হ'লে মই কি কৰিব লাগিব মই সুনীতিক মোৰ পৰা দলিয়াই পঠিয়ালোৱেই সুনীতিক আৰু মই আদৰ কৰি মোৰ ওচৰত এতিয়া আনিব নোৱাৰিম কিন্তু শেষৰ উপায়টো হ'ল কি ধ্ৰুৱ মানে ধ্ৰুৱ মানেনো কি ধ্ৰুৱ মানে সত্য ধ্ৰুৱ মানে সত্য অসত্যনো কি সত্যটোক যি নেজানে সকলো অসত্য মিছা সত্যক জানিলেই সি সত্য হৈ পৰে কি অৰ্থ এইটো বুজাই ক'ব লাগিব আপুনি এটুকুৰা লোহা এটুকুৰা চুম্বকত সদায় লগাই থৈ দিব অলপ দিন পাছত সেই লোহা টুকুৰা নি আপুনি বেলেগ লোহা এটুকুৰাত লগাই দিব সেই লোহা টুকুৰা কি আকৰ্ষণ কৰি ল'ব ই কিন্তু চুম্বক নাছিল চুম্বকত ইয়াক লগাই থোৱাৰ কাৰণে চুম্বকৰ যিখিনি গুণ এই গুণখিনিয়ে লোহা টুকুৰালৈ আহি গ'ল হয়নে বাৰু সেইটো কাৰণে ধ্ৰুৱ সত্য আমাৰ আত্মা আত্মাৰ সত্যক যদি আমি হৃদয়ত উপলব্ধি নকৰোঁ হৃদয়ত উপলব্ধি হ'ব এই সত্য ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগিব আমি কোনো স্বয়ম্ভূ ভগৱান নহয় আমি কোনো স্বয়ম্ভূ গুৰু নহয় আমি কোনো স্বয়ম্ভূ ঈশ্বৰ নহয় আমি ঈশ্বৰৰ অংশ অৰ্জুন ৰূপী জীৱ গতিকে আমাক ঈশ্বৰ জ্ঞান কোনে দিব লাগিব কৃষ্ণই দিব লাগিব যে কৃষ্ণৰ কি ৰূপ বিভূতি ৰূপ কি দেৱঋষি নাৰদ ভাগৱতৰ প্ৰথম স্কন্ধত দেৱঋষি নাৰদে উগুল থুগুল চিত্ত অশান্ত বদন অস্থিৰ মনৰ সুস্থতা সম্পূৰ্ণ ৰূপেৰে আনি মনৰ মলিনতা আৰু অস্থিৰতাক আঁতৰ কৰি শুদ্ধ সত্য আৰু প্ৰশান্ত স্থিৰ কৰি দিছে বেদব্যাসক কোনে দেৱঋষি নাৰদে নাৰদ কি অকল ঈশ্বৰৰ অংশ অৱতাৰেই নহয়
বৈকুণ্ঠৰ এজন পাৰিষদ। এটাইতকৈ ডাঙৰ মহত্বটো হ'ল নাৰদ বৈকুণ্ঠৰ এজন পাৰিষদ। আমাৰ আকৌ নাৰদৰ ওপৰত এটা বৰ বেলেগ ধৰণৰ তাৰমানে কি কম আৰু হয়নে? ইঠাই কথা তত লগাই সিঠাই কথা তত লগোৱা, তোৰ এই নাৰদৰ স্বভাৱটো দেখিবলৈ মন নাযায় বুলি কয়। হয়নে বাৰু? আচলতে আমাৰ শব্দ চৰিত্ৰৰ ওপৰত আমাৰ জ্ঞান অলপ কম আছিল। হয়নে বাৰু? ভুলবশতও নাৰদৰ দৰে এজন দেৱঋষিক আমি তুচ্ছ তাচ্ছিল্য বাক্যৰে কেতিয়াও ব্যৱহাৰ কৰি তেওঁৰ ওপৰত বাক্য ৰাখিব নেলাগে। আচলতে এইটো আপোনালোকৰ সমাজতো শুধৰাই ল'ব। তোৰ এই নাৰদৰ স্বভাৱটোৰ কথা যাতে আমাৰ কোনেও কাকো নকয়। কাৰণ ভাগৱতত ব্যাসৰ দৰে প্ৰণেতা পৰমেশ্বৰৰ ভুল শুধৰণি হৈছে নাৰদৰ দ্বাৰা। হয়নে? ৰত্নাকৰ নামৰ এজন দস্যুক এটা প্ৰশ্ন সুধি বাল্মীকি নামৰ ঋষি প্ৰস্তুত কৰিছে নাৰদৰ দ্বাৰা। হয়নে বাৰু? ভাগৱতৰ ৪ৰ্থ স্কন্ধত ধ্ৰুৱক ঈশ্বৰক কেনেদৰে উপাসনা কৰি অকল ঈশ্বৰ প্ৰাপ্তিয়ে নহয়, কিন্তু এখন লোক প্ৰাপ্ত কৰাই দিছে। ধ্ৰুৱক কেৱল নাৰায়ণ ঈশ্বৰ প্ৰাপ্ত কৰি দিয়াই নহয়, যি ধ্ৰুৱ লোক নাৰায়ণ ক্ষেত্ৰ সেই লোকখনো প্ৰাপ্ত কৰাই দিছে সাধনাৰ দ্বাৰা। কোনে কৰাই দিছে? দেৱঋষি নাৰদে। গতিকে ভাগৱতৰ আচাৰ্যজন কিমান গভীৰ, আনন্দময়, ৰহস্যময় চাই লওক। যি কৃপাচাৰ্যই দিম দিম বুলি গোটেই জীৱনটো যিও কৌৰৱক একো দিব নোৱাৰিলে পৰাজয়ৰ বাহিৰে, কিন্তু তেনে এজন দেৱঋষি নাৰদ আচাৰ্যৰ স্থানলৈ আহি ভাগৱতৰ যি স্থানতেই তেওঁ শকত হৈছে সেই স্থানতেই এটা বিশেষ উপহাৰ দিছে। একাদশ স্কন্ধত এইজন দেৱঋষি নাৰদ বসুদেৱৰ গৃহলৈ আকৌ অতিথি হৈ যাব। কেৱল এঠাইতে নাৰদৰ অৱস্থান নহয়। ভাগৱত শাস্ত্ৰত ভকতিৰ ৰহস্য ভেদ কৰি সাধু খণ্ড মহন্ত সমস্তকে বিলাই দিয়াৰ যিটো গভীৰ দায়িত্বপূৰ্ণ কাম, সেইটো কৰিছে কোনে? দেৱঋষি নাৰদে। ধ্ৰুৱক ঈশ্বৰ চিন্তন, ঈশ্বৰৰ ৰূপ চিন্তন, ঈশ্বৰক দৰ্শন পোৱাৰ যি আনন্দ, এই শুদ্ধ পথটো দেখুৱাই দিছে ভাগৱতৰ ৪ৰ্থ স্কন্ধত দেৱঋষি নাৰদে। সেইটো কাৰণে নাৰদ মুনিৰ ইমান মহিমা, নাৰদ মুনিৰ ইমান মহিমা, সেইজন নাৰদক চাবলৈ ভগৱান কৃষ্ণইও ইচ্ছা কৰে। ভকতে চাবলৈ ইচ্ছা কৰাটো বেলেগ কথা, ভগৱানেও যাক এবাৰ দেখা পাম বুলি মনত ভাবে, সেইজন দেৱঋষি নাৰদ। গোকুল ধামলৈ নাৰদ যেতিয়া গৈছিলে, সেই সময়তে কি হ'ল? ব্ৰহ্মাদেৱে গোবৎস চব চুৰ কৰি লৈ গৈছিলে। ব্ৰহ্মাদেৱে কেলে কৃষ্ণক গোবৎস চব চুৰ কৰি নিয়া নাছিলে জানো? শক্তি সামৰ্থ্য নাই, কৃষ্ণক দিব নোৱাৰে। তেওঁকো নিবলৈ চাইছিলে কিন্তু নোৱাৰিলে। কৃষ্ণ কি হ'ল? তিন তৰু লতিকা গো বৎস, হয়নে, ৰখীয়া, সববিলাক কৃষ্ণ হ'ল। তেতিয়াই নাৰদৰ মন গ'ল আকৌ গোকুল ধাম চাবলৈ। য'ত সকলো কৃষ্ণই হৈ আছে, সেই সময়তে তেওঁৰ মন গ'ল বোলে গোকুললৈ গৈ এবাৰ গোসাঁইক চাই আহোঁ। হয়নে বাৰু? নাৰদৰো আহি চকু বাৰে বাৰে মোহাৰিছে, বাৰে বাৰে চাইছে, বাৰে বাৰে চকু মোহাৰিছে, বাৰে বাৰে চাইছে। বোলে কি? বোলে যেনিয়ে চাওঁ চবতে কৃষ্ণই আহি আছে। যেনিয়ে চাই দিওঁ তেনিয়ে কৃষ্ণকে হাঁহি থকা দেখো। মই পাগল হৈছো নে মোৰ চকুৰ কিবা ভ্ৰম হৈছে? হয়নে? আকৌ বীণাখন লৈ ৰাম কৃষ্ণ নাম গাই গাই, হে কৃষ্ণ তুমি মোক উদ্ধাৰ কৰা, তুমি মোক তোমাৰ মায়াত মোক নফচাবা। মই তোমাৰ মায়া দৰ্শন কৰিবলৈ অহা নাই, মই তোমাৰ চৰণ দৰ্শন কৰিবলৈ আহিছো। তুমি মোক তোমাৰ আনন্দৰ ভাগ দিয়া। আৰু সেইবাৰ কৃষ্ণই বেছিকে খিলখিলকে আহিবলৈ ললে। কি ৰূপত? গাই ৰূপত।
বৎস ৰূপত ৰখীয়া ৰূপত তিন তৰু লতিকা ৰূপত যেনিয়াই চাই তেনিয়াই কেৱল কৃষ্ণকে হাঁহি থকা দেখে তেতিয়া নাৰদে ক'লে আৰু হে প্ৰভু তুমি যোগেশ্বৰ তোমাৰ সাধনাৰ সীমা নাই কিন্তু মই নাৰদটো সাধনবিহীন জীৱ তুমি মোক কিয় এনেদৰে দেখা দিছা তেতিয়া কৃষ্ণই কি বুলি কৈছে হেৰা নাৰদ এই দৃশ্য কেৱল তুমিহে চাবলৈ পাইছা এই মোৰ কৃষ্ণ ৰূপ মই কাকো দৰ্শন দিয়া নাই গোকুল ধামত আহিও মোক কোনেও এনেদৰে দেখিব পৰা নাই কেৱল তুমি মোক দেখা পালা আৰু এই দেখাৰ সৌভাগ্য কেনেকৈ হ'ল জানা ও সৃষ্টিকৰ্তাই ব্ৰহ্মাৰ কাৰণে ব্ৰহ্মাই যদি মোৰ গো বৎসবিলাক হৰণ কৰি নিদিলেহেঁতেন তেতিয়া মই এই সকলো হৈ নাথাকিলোহেঁতেন হয়নে বাৰু গতিকে নাৰদৰ কৃষ্ণ দৰ্শন হ'ব লাগিব নিজে দৰ্শন নাপালে আনক দেখুৱাব পাৰিব জানো ভাগৱত শাস্ত্ৰই ইমান এটা শুদ্ধ আমাক ঈশ্বৰ সেৱাৰ উপায় দিছে যদি আমি ভগৱানক নিজে ভক্তি নকৰোঁ যদি আমি ভগৱানক নিজে শ্ৰদ্ধা নকৰোঁ আমি ভগৱানৰ ওচৰত যদি সুদৃঢ় বিশ্বাস আমি যদি নেৰাখোঁ তেতিয়াহ'লে আমি আনক ভগৱানৰ কথা ক'ব পাৰিম জানো হা মুখস্থ কৰি কোৱা কথাটো ভগৱানৰ কথা নহয় সেইটো কাৰণে কৃষ্ণ কথাৰ সত্যটোৱেই হ'ল ধ্ৰুৱ ধ্ৰুৱ যিদৰে এক সত্যৰ প্ৰতীক কৃষ্ণৰ কথাও এক সত্যৰ প্ৰতীক এই কৃষ্ণ কথাক আমি শুনিবলৈ নিবিচাৰোঁ যেতিয়া আমাৰ সুনীতি আমাৰ পৰা বৈ মাতৃ হৈ আঁতৰত থাকিব সুনীতি স্বৰূপ সৎ আচৰণবিলাক সৎ বিচাৰবিলাক সাত্বিক গুণবিলাক সাত্বিক আমাৰ স্বভাৱবিলাক যেতিয়া ভোগবিলাক আনন্দত পৰি এইবিলাক যেতিয়া পৰ্বত পাহাৰৰ টিঙত থাকিবগৈ তেতিয়া কি হ'ব তেতিয়া আমাৰ এই কোলাত চেনেহ ল'ব বিচৰা ধ্ৰুৱৰূপী সত্য ঈশ্বৰে আমাৰ পৰা বিদায় ল'ব আচল যিটো ইয়াৰ আধ্যাত্মিক লক্ষ্য আধ্যাত্মিক লক্ষ্যটো এইটোহে যে আমাৰ লগত থকা দুটা বিচাৰ এটা বিচাৰ সত্য আনন্দৰ পৰা আঁতৰলৈ নিয়া এটা বিচাৰ আচল সত্য আনন্দৰ ওচৰলৈ লৈ যোৱা যিটো সত্য আনন্দৰ পৰা আমাক আঁতৰলৈ লৈ যোৱা হয় এই ব্যৱস্থাটোৰ নাম হ'ল সুৰুচি সুৰুচি আমাৰ সংসাৰ বন্ধন সুৰুচি আমাৰ জীৱৰ জড় বন্ধন সুৰুচি আমাক ঈশ্বৰৰ চৰণৰ পৰা আঁতৰ কৰি নিয়াৰ এটা ব্যৱস্থা সুনীতি আমাৰ বিবেক সুনীতি আমাৰ বিচাৰ সুনীতি আমাৰ সংস্কাৰ সেইটো কাৰণে এজন ব্যক্তিৰ লগতে দুটা বস্তু থাকে এটা বস্তুৱে আত্মা ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ বিচাৰে আৰু এটা বস্তুৱে আত্মা ঈশ্বৰৰ পৰা আমাক আঁতৰ কৰি নিব বিচাৰে এইখন যুদ্ধত কাৰ জয় হ'ল হয়নে গতিকে এইখন যুদ্ধত জয় হ'ল কাৰ সুৰুচিৰ পুত্ৰ উত্তমৰ মৃত্যু হ'ল কাৰ ওচৰত মৃত্যু হ'ল যক্ষৰ ওচৰত মৃত্যু হ'ল সেইটো যক্ষ কোন আছে যক্ষপতি কোন যক্ষপতি ধনপতি কুবেৰ গীতাৰ বিভূতি যুগত কৃষ্ণই কৈছে যক্ষসকলৰ মাজত মই ধনপতি কুবেৰ বুলি হয়নে বাৰু ধনপতি কুবেৰ তেওঁ নিজেই কিন্তু যক্ষৰ হাতত যে মৃত্যু হ'ল কিয় গোটেই যক্ষ হোৱাৰ পাছত ধ্ৰুৱই মাৰিবলৈ যুদ্ধ কৰা নাই জানো এফালৰ পৰা গোটেইখিনি সংহাৰ কৰি যোৱা নাছিলে জানো পাছত বৃহস্পতিয়ে মনু আহিহে ক'লে হা কিয় তুমি ভুল কৰিছা এই যক্ষসকল ভগৱান কৃষ্ণৰে অংশ ধনপতি কুবেৰৰ পুত্ৰ এইসকলক বধ কৰি তুমি কি শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছা হয়নে বাৰু যক্ষ হ'ল আমাৰ জীৱনৰ জড়বন্ধন আমাৰ লগত কেনেকে আছে বোলে যিমান পাম নিজে খাম যিমান পাম নিজে ল'ম হয়নে দৰিদ্ৰজনক ৰোগীজনক আৰ্তজনক
যিমান থাকিলেও ফুটাকুৰি এটাও নিদিওঁ হয়নে নহয় সিজন যদি চিকিৎসাৰ অভাৱত মৰিছে এইজন চিকিৎসালয়লৈ নি থাকোঁতে মৰিব যিজনে হাতত বহুত থাকিও চিকিৎসা কৰিবলৈ অৰ্থৰ অনাটনত কাষৰ মানুহজন ঢুকাই গৈছে 100 টকা এটা দি যিজনে সহায় কৰা নাই সেইজনে অৰ্থৰ অভাৱত চিকিৎসা কৰিবলৈ নাপাই মৰিলে আৰু এইজনে অৰ্থ সম্পদ সব থাকিও ডাক্তৰ ওচৰ নাপায়গে কিন্তু এইজন হল সখ্য যিজনে উত্তমক বধ কৰিলে হয়নে এইজন বাহিৰত থকা যক্ষ হয় জানো বাহিৰত যক্ষ আছে জানো নাই আমাৰ ভিতৰত এনেকে অক্টোপাছৰ নিচিনাকে খামুচি ধৰি আছে কাকো এটকাও নিদিবি হয়নে কাৰো হিত চিন্তা নকৰিবি হয়নে তাৰ যদি উন্নতি হৈছে তাক তললে টনা কামটো কৰ এইজন যক্ষ হয়নে নহয় ক'ত বাহিৰত আছে এজন যক্ষ আমাৰ ভিতৰত বহি আছে প্ৰত্যেকৰে লগত আছে হয়নে ভাগৱত শাস্ত্ৰ আচাৰ্যৰ আচাৰৰ লক্ষণ ঈশ্বৰ তত্ত্ব এইবিলাক কথাৰ যদি ভাগ নাপাওঁ আমাৰ ভিতৰত থকা যক্ষজনে আমাক কুলি কুলি খাই থাকিব হয়নে গতিকে আজিৰ পৰা সেইজন যক্ষক বন্ধনমুক্ত কৰি দিয়ক হয়নে আমি ধন ধান ঐশ্বৰ্য বিভূতি থাকিলেও মৃত্যু আমাৰ আৱশ্যক ভাবি লগত লাগি আছে কোনোজনে মৃত্যুক পাই কেনেকে কথা কৈ থাকোঁতেই চিকিৎসাৰ প্ৰয়োজন নোহোৱাকে থিয় গুচি যায় কোনো কষ্ট নোপোৱাকে হয়নে নহয় আৰে সেইজনৰ লগত কিমান পুণ্য সঞ্চয় আছে ভাবি চাওক হয়নে আৰু কোনোজনক কি উলিয়াই আছে সুমুৱাই আছে উলিয়াই আছে সুমুৱাই আছে নেযায় একোৱেই নহয় এইবিলাক আৰ্জিত ফচলো আছে কিছুমান আছেনে নাই আছে আমি কথাখিনি বাহিৰলৈ যোৱা নাই ভিতৰতে আছো কথাখিনি আমি ভিতৰতে আছো আমি এই কথাখিনি সতী সন্তানে পিতৃ মাতৃক প্ৰতিপালন কৰাৰ দায়িত্ব নোলোৱা হৈছে বৃদ্ধা আশ্ৰমত চিট খালি আছে নেকি তাক চাই থাকে হয়নে বাৰু আকৌ পিতৃ মাতৃৰো স্বভাৱ আচৰণ এনেকুৱা হৈ গৈছে যে নিজৰ সতী সন্তান থাকোঁতেও আকৌ বেলেগৰ প্ৰতি দৃষ্টি দি থাকে হয়নে নহয় এইবিলাক আমাৰ সমাজৰ কাৰণে একোটা ডাঙৰ অমংগল এটা দুৰ্ঘটনা হয়নে নহয় আমি যদি মনুষ্যৰ নিচিনা জীৱশ্ৰেষ্ঠ এটা আমি জীৱন পাইছো আমাৰ বিচাৰ আচৰণ স্বভাৱ চৰিত্ৰ এইবিলাকে আমাৰ সমাজখনক আমাৰ নিজক এটা সুস্থিৰ পৰিৱেশ ৰচনা কৰাত সহায় কৰিব লাগিব মই বেয়া কাম এটা কৰি গাঁওখন এৰি নগৰলৈ গুচি গলো তাত ভাড়াঘৰত থাকিলো মোৰ বেয়া কামটোৱে কি মোক লগ এৰা দিলে নেকি লগতে থাকিব হয়নে নহয় সেইখিনি মই যদি কিবা এটা বেয়া কৰিছো এই বেয়াটো মই গাঁওখন এৰি দিলে বেয়াটো নাইকিয়া হৈ যাব নেকি কিন্তু আমাৰ গাঁওবিলাকত কি ব্যৱস্থা আছিলে কোনোবাই যদি সমাজত নকৰা সকলোৰে সন্মান হানি হোৱা ডাঙৰ ভুল এটা কৰে তেওঁক গাঁৱত সোমাবলৈ নিদিয়ে সংবিধানত তেনেকুৱা নিয়ম নাই কিন্তু সমাজত তেনেকুৱা নিয়ম আছে সমাজে বৰ্জন কৰিব কিয় বৰ্জন কৰিব সেই বেয়াটো যাতে দ্বিতীয়বাৰ সংঘটিত নহয় কিছুমান বেয়া আছে আমি এতিয়াও সেইটো মানি ল'ব নোৱাৰো গতিকে ধ্ৰুৱ কি আমাৰ লগত থকা সত্য উপলব্ধি আমাৰ লগত থকা সত্য অনুশাসন আমাৰ লগত থকা সত্য শুদ্ধ বিচাৰ আৰু উত্তম এই বিচাৰৰ পৰা আমাক আঁতৰ কৰি লৈ যোৱাৰ ব্যৱস্থা সেইটো কাৰণে ধ্ৰুৱৰ প্ৰতিহে নাৰদৰ উপদেশ উত্তমৰ প্ৰতি উপদেশ নাই উত্তমক যক্ষই বধ কৰিলে উত্তানপাত ৰজাৰ পুত্ৰ স্বয়ম্ভু মনুৰ নাতিক যক্ষই বধ কৰিছে এইটো কম ডাঙৰ কথা নে বাৰু হয়নে বাৰু কি ঘটনা নঘটাকে থাকিব পাৰে আমাৰ জীৱন যদি নিয়ম নীতিমতে নচলে